অৰুণাচলৰ এই ডিমৌ অঞ্চলত এনেকুৱা ধৰণৰ বহুতো নদী আছে আৰু ৱাটাৰফল এটা আছে ওপৰত। সেই ৱাটাৰফলটো বহুত কষ্টকৰ সিফালে যাবলৈ। মই সিফালে গৈছিলোঁ, ৱাটাৰফলৰ ফালে গৈছিলোঁ। যাওঁতে দেখিলোঁ বহুত ওপৰলৈ যাব লাগিব, ওপৰলৈ গৈ আকৌ নামিব লাগিব, এনেকুৱা ধৰণৰ এটা তাৰ ৰাস্তাটো। কিন্তু আহি থাকোঁতে ডাঙৰ ঘটনা এটা দেখিলোঁ। সেই বয়সস্থ মানুহ দুগৰাকী পাহাৰৰ ওপৰৰ পৰা নামি আহোঁতে নিজৰ ৱেইটটো ৰাখিব নোৱাৰি তলত পৰি গ'ল। আৰু মই দৌৰা-দৌৰি কৰি আহি মই উঠাই দিলোঁ এগৰাকীক, দেখিলোঁ আন এগৰাকী পৰি গ'ল। লগে এগৰাকী পৰি এইখিনি মুখখন পূৰা ফুলি গ'ল একেবাৰে। সেইকাৰণে নিজৰ বয়স অনুপাতে কিছুমান চাব লগা হয় আমিও, কাৰণ তেওঁলোকৰ মন আছিলে ওপৰত কি আছে চাম বুলি বা ৱাটাৰফল চাবলৈ যাম বুলি, কিন্তু বহুখিনি উঠিব লাগিব। কিছু দূৰ উঠাৰ পিছত নিজৰ বেলেঞ্চটো ৰাখিব নোৱাৰি পৰি গ'ল আৰু মই ধৰি আনি তললৈকে লৈ আহিলোঁ। এইটো বৰ এটা বেয়া লাগিলে দেখি পেলাই। আৰু সকলোৱে ইজনে সিজনক আমি সহায় কৰিব লাগিব। কেতিয়া কাৰ ক'ত কি হয় কোনো ক'ব নোৱাৰে। সেইকাৰণে আহক সকলোৱে আমি সহায় কৰি যাওঁ। আৰু